যোৱাকালি আমাৰ বঙালমাৰ মিৰিগাঁও নীলোৎপল মিলি আৰু তাৰ লগৰ 4জন মানে চেঁচালৈ বুলি গৈছিলে বুলি আমি গাঁৱৰ ৰাইজে গম পাইছোঁ। আৰু তাতে নীলোৎপলক হত্যা কৰি সেই ল'ৰাকেইজনে কেনেকৈ লৈ আনি বঙালমাৰ থানাত পোৱালেহি আৰু থানাই লগে লগে হত্যাকাৰীক লখিমপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিলে, কিন্তু ঘৰ গৃহস্থই কোনো গম নাপায়। আৰু সেইকাৰণে আজি গোটেই গাঁৱৰ ৰাইজে এই মৃত্যুৰ তদন্ত বিচাৰি আমাক প্ৰতিবাদ কৰা হৈছে। আৰু যিহেতু বঙালমৰা থানাখন বঙালমাৰ মিৰিগাঁৱৰ লগতে আছে আৰু ঘৰৰ মাক দেউতাকে গম নোপোৱাকৈ মৃতদেহটো তেওঁলোকে ৰেফাৰ কৰিলে। এটা সাংঘাতিক ধৰণৰ ৰহস্যজনক ঘটনা হৈছে। আজি আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক যে আমাক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষী বিষয়াসকল তেওঁলোকে মৃতদেহ এটা চেঁচাৰ পৰা লৈ অনা বিহপুৰীয়া থানা পাৰ হৈ আহি ধলপুৰ থানা পাৰ হৈ আহি কেনেকৈ বঙালমৰা থানাত পালে এটা সাংঘাতিক ধৰণৰ ৰহস্যজনক কথা। আৰু এই ৰহস্যজনৰ বিষয়ে আমি বঙালমৰা থানা আৰক্ষী বিষয়াৰ ওপৰত তদন্ত বিচাৰিছোঁ। যিহেতু যিজন মৃতদেহ সেই মৃতদেহজন ঘৰৰ মাক বাপেকে নেদেখাকৈ তেওঁলোকে কেনেকৈ লখিমপুৰলৈ ৰেফাৰ কৰিলে। প্ৰকৃত কাহিনীটো মানে যোৱাকালি ৰাতিপুৱা 11 বজাত নীলোৎপল মিলি লগত প্ৰাঞ্জল দেৱনাথ আৰু নাংকু দেৱনাথ এনেদৰে লগত আৰু 5জন লগৰীয়া গৈছিল দুৰপাং চেঁচা নদীত পাৰ্টি খাবৰ বাবে। গতিকে সেই নীলোৎপলৰ বাদে বাকীকেইজন সুশৰীৰে ঘৰলৈ আহিলেগৈ। নীলোৎপল কিন্তু তাত মৃত্যু হ'ল। কেনেদৰে মৃত্যু হ'ল সেইটোকে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰু সেই ডেড বডিটোক লগৰ 2জন ল'ৰা স্কুটিত লৈ আনি সেইফালে ধলপুৰ থানা থাকি আহিলে, বিহপুৰীয়া থানা থাকি আহিলে, বিহপুৰীয়া মেডিকেল থাকি আহিলে, ইয়াত আহি বঙালমাৰ আৰক্ষী চকীত চমচাইছেহি আৰু বঙালমাৰ মেডিকেলো থাকিল। গতিকে তেওঁলোকে প্ৰথম নিব লাগিছিল মেডিকেললৈ, কিন্তু বঙালমৰা আৰক্ষী চকীলৈ আনিলে কিয়? আৰু তাকো আনিছে ৰাতি 8:30 বজা কি 9 বজাৰ ভিতৰত। গতিকে আৰু সেই বঙালমৰা আৰক্ষী চকীত যেতিয়া ডেড বডি আহিল আৰু ডেড বডিটো কি কৰিলে গৃহস্থক নজনোৱাকৈ, সেই নীলোৎপলৰ গাৰ্জেনক নজনোৱাকৈ আমাৰ বঙালমৰা আৰক্ষী চকীৰ পৰা লখিমপুৰ মেডিকেল কলেজত PMৰ বাবে নিয়া হ'ল। গতিকে তাতেই গৃহস্থ আৰু পৰিয়ালবৰ্গৰ লগতে ৰাইজ কিবা ইয়াত অসন্তুষ্ট হৈছে। গতিকে এইটো যে এটা প্ৰিপ্লেন, আগতীয়াকৈ এইটো এটা ষড়যন্ত্ৰ কৰা এটা মাৰ্ডাৰ বুলি ৰাইজে ৰহস্যৰ গুণ পাইছে। পুৱাৰ পৰা এনেকৈ অৱৰোধ কৰিছে? পুৱাৰ পৰা পুৱা 7 বজাৰ পৰা পথ অৱৰোধ কৰিছে। তাৰ আগত থানাত কিবা ধৰ্ণা কাৰ্যসূচী কৰিলে। এতিয়া আপোনালোকৰ মূল দাবী মানে কি হ'ব? মূল দাবী ৰাইজৰ এতিয়া দাবী মানে কি, যিকেইজনক এতিয়া হত্যাকাৰী বুলি ৰাইজে সন্দেহ কৰিছে সেই হত্যাকাৰী কেইজনক আৰু তেখেতসকলৰ অভিভাৱকক আমাৰ ৰাইজৰ সন্মুখত ইয়াত আনি হাজিৰ কৰাব লাগিব। তেখেতসকলৰ পৰা কৈফিয়ত আমাৰ ৰাইজে বিচাৰিব আৰু ল'ৰাটোৰ কেনেদৰে হত্যা হ'ল, কেনেদৰে মৃত্যু হ'ল ৰাইজে কিন্তু ইয়াৰ উচিত তদন্ত বিচাৰিছে। আৰু ৰাইজে যি সন্দেহ কৰিছে এইকেইজন হত্যাকাৰী, এই হত্যাকাৰীক ৰাইজে ইতিমধ্যে ফাঁচীৰ দাবী তুলিছে।